বৰষুণতে ডিব্ৰুগড়ত বানপানী হয়। ডিব্ৰুগড়ত এইটো আজিৰ দিনৰ নহয়, এইটো প্ৰতিটো বছৰে প্ৰতিটো দিনা আমাৰ বৰষুণ বাৰিষা বৰষুণ দিলেই আমাৰ ডিব্ৰুগড়ত কৃত্ৰিম বানপানী হয়। কোনো যাবলৈ এতিয়া পানী যাবলৈ কোনো সুবিধা নাই, কোনো চৰকাৰে কোনো ব্যৱস্থা ভাল গ্ৰহণ কৰা নাই। এতিয়া বৈজ্ঞানিক পদ্ধতি যদি কৰে তেতিয়া আমাৰ ডিব্ৰুগড় এতিয়া কৃত্ৰিম বানপানী কেতিয়াও হ'ব নোৱাৰে। কেতিয়াও এইটো যদি চৰকাৰে যদি অলপ বৈজ্ঞানিক পদ্ধতি কামটো কৰিব বিচাৰে বা যদি চৰ্চা কৰে সেইটো হ'লে বহুত ভাল হ'ব। তেতিয়া ডিব্ৰুগড়ত কৃত্ৰিম বানপানী কেতিয়া নহ'ব। এইটো সেইবোৰতো কাম নাইকিয়া বুলি ক'ব এতিয়া অলপ পদাৰ্থ বুলি ক'ব এইটো কাম নাইকিয়া বুলি এইটো নিজৰ ডিব্ৰুগড় চহৰখন দেখিয়ে নাপায় সিহঁতি তাৰমানে অকল এতিয়া এইবিলাক আহিব নোৱাৰে, এতিয়া নাহে, এতিয়া এনেই আহিব এতিয়া নাহে, এতিয়া এইবোৰ চাবলৈ নাহে সিহঁতি। পৌৰসভা আছে একো নিজে কাম নাইকিয়া নেকি, এইটো কামেই নাই নেকি পৌৰসভাৰ কাৰণে ডিব্ৰুগড় আহিছে হৈছে ডিব্ৰুগড়ত। কি ক'ম আৰু এইটো ক'বলগীয়া একো নাই আৰু গভৰ্ণমেণ্টে একো কামেই নকৰে গৈ কিনে কি ক'ম আৰু প্ৰত্যেকবাৰ একে বছৰ প্ৰত্যেকবাৰ একে 4 বছৰৰ পৰা এনেই চলি আছে আৰু সাধাৰণ পাব্লিকৰ দিগদাৰ হৈ আছে। পানীত আপোনাৰ এইখন চলাবই নোহোৱা নহয়। বহুত দিনৰ পৰা এইটো দীৰ্ঘদিনীয়া সমস্যা। কি ক'ব সঁচাকৈ চাওকচোন, একো নাই কৰিবই নোৱাৰে মেও একদম। বৰ্তমান যি ডিব্ৰুগড়ত পৰিস্থিতি চাই আছোঁ, বহুত বেয়াই পৰিস্থিতি চাই আছোঁ। কাৰণ পৌৰসভা কি কাম কৰিছে নাই কৰা সেইটোতো মই ক'ব নোৱাৰোঁ একো। আৰু ছেকেণ্ড কথা হৈছে আমাৰ ডিব্ৰুগড় হিন্দী স্কুলৰ বৰ্তমান যি পানী চানী সোমাই আছে, বাচ্চাসকলৰ বহুত অসুবিধা হৈ আছে। প্লাছ আমাৰ ডিব্ৰুগড় ৰেলৱে হস্পিটেলত যোনটো কেন্দ্ৰীয় বিদ্যালয় ইয়াৰ পৰা যোনটো ট্ৰান্সফাৰ হ'ল তাতো বহুত মানে পানী সোমাই মেলি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আমাৰ।